নাজিৰা কেলিগ্ৰাফি আৰু হাতৰ আখৰ উন্নীতকৰণ কেন্দ্ৰৰ উদ্যোগত আজি গান্ধী জয়ন্তী উপলক্ষে নাজিৰাৰ স্বৰাজ একাডেমীত এখনি হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ক শাখা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, পোনপ্ৰথমে নাজিৰা কেলিগ্ৰাফি এণ্ড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট চেণ্টাৰৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আজি এটা বেলেগ ধৰণৰ নাজিৰাত পোনপ্ৰথমবাৰৰ বাবে হাতৰ আখৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি দেখা পাইছোঁ যে অতি প্ৰাচীন কালৰে পৰা শিলালিপি, তাম্ৰলিপি, সাঁচিপাত বা কলপাতত লেখাৰ দিনৰে পৰা আজিলৈকে হাতৰ আখৰৰ যি আদৰ, সেই আদৰ কিন্তু বৰ্তি আছিলে। কিন্তু এতিয়া সদ্যহতে যি ইলেক্ট্ৰনিক মাধ্যমৰ ফলত প্ৰসাৰৰ ফলত হাতৰ আখৰৰ প্ৰতি কেৱল আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰতহে ছাত্ৰ ছাত্ৰীসকলে হাতৰ আখৰক গুৰুত্ব দিয়ে। তাৰ পাছৰ সময়খিনিত বাকী আমি হ'লেও হাতৰ আখৰৰ প্ৰতি বৰ বিশেষ গুৰুত্ব আৰোপ নকৰোঁ। কিন্তু দেখা গৈছে যে এই হাতৰ আখৰৰ যি সৌন্দৰ্য, হাতৰ আখৰৰ যি মাধুৰ্য বা মহামানৱ মহাত্মা গান্ধীয়ে ক'বৰ দৰে হাতৰ আখৰ সম্পূৰ্ণ নোহোৱালৈকে বা সুন্দৰ নোহোৱালৈকে যে শিক্ষা সম্পূৰ্ণ নহয়। গতিকে সেইকাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ এটা গঢ়ি তুলিবৰ কাৰণে আজি আমি এই হাতৰ আখৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, যাতে হাতৰ আখৰো যে এটা পেচা হ'বগৈ পাৰে। হাতৰ আখৰক সাৰথি কৰিও আচলতে ভৱিষ্যত প্ৰজন্মই বা ভৱিষ্যতে কোনোবাই ইচ্ছা কৰিলে যে নিজৰ সংস্থাপনৰ এটা বাট উলিয়াব পাৰে, সেয়া পাছৰ চামৰ কাৰণে সেই বাৰ্তা লৈ যাবৰ কাৰণে আচলতে আমি আজি এই প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু হাতৰ আখৰ সকলোৰে ভাল হ'বৰ কাৰণে আমি ইতিমধ্যে নাজিৰা কেলিগ্ৰাফি আৰু হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট চেণ্টাৰ ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু তাৰ তৰফৰ পৰা আজি আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে আজি এই প্ৰতিযোগিতাত ইমান সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত হ'লহি বা অভিভাৱকসকলৰ যি সঁহাৰি আমি পালোঁ, তাৰ কাৰণে আমি অতিকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই আপাহতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, টিভি নিউজ।